আজি ২৬ মে ২০২৬ চনৰ আমাৰ আদৰ্শদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৬ চনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে সেই সকলো ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা জনোৱা হয় আৰু লগতে নৱাগত ছাত্ৰ ছাত্ৰীসকলকো আদৰণি জনোৱা হয়। আৰু এই বিশেষ অনুষ্ঠানত আজি উচ্চ মাধ্যমিক পৰীক্ষাত এইবছৰ মানস পেগুৱে ভূগোল বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে বিদ্যালয়ৰ শিক্ষক ৰাজেশ বৰদলৈৰ পিতৃ স্বৰ্গীয় গোলাপ বৰদলৈৰ স্মৃতিত এটি স্মাৰক আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। আজি এই অনুষ্ঠানটোত কেইবাজনো ব্যক্তিক নিমন্ত্ৰণ জনোৱা হৈছিলে। তাৰ ভিতৰত আমাৰ বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বিজয় দলে ডাঙৰীয়া উপস্থিত আছিল। উন্নয়ন আৰু পৰিচালনা আৰু উন্নয়ন সমিতিৰ অন্য এজন সক্ৰিয় সদস্য নাটাৰ শিল্পী আমাৰ সনাতন গোৱালা ডাঙৰীয়া তেখেত উপস্থিত আছিল। অৱসৰপ্ৰাপ্ত শিক্ষক শিল্পী হিৰণ্য পেগু, উমা বৰা, গৃন্দ বৰা আদিকে ধৰি পত্ৰিকাখন আমাৰ উত্তৰ পশ্চিম শিক্ষাখণ্ডৰ অন্তৰ্গত এখনি উল্লেখযোগ্য উচ্চ মাধ্যমিক বিদ্যালয় ডাংগুৰিজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নীলেশ্বৰ পেগু ডাঙৰীয়াই উন্মোচন কৰে আৰু তেখেতেও আজি আমাৰ এই দিনটোৱে কাৰ্যসূচীত উপস্থিত থাকে। আৰু এই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত সকলো দুপৰীয়া আহাৰ গ্ৰহণ কৰি আৰু খুব সুন্দৰভাৱে দিনটোৱে কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ দ্বাৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি খুব সুন্দৰভাৱে এটি সাংস্কৃতিক অনুষ্ঠানৰ তেওঁলোকে আয়োজন কৰে। আমাৰ সাংস্কৃতিক অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীয়ে আগভাগ লৈছিল তাৰে কেইখনমান নৃত্য আৰু